কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। কৃষ্ণ উপস্থিত বিচাৰক মণ্ডলী, শিক্ষক শিক্ষয়িত্ৰী, মোৰ মৰমৰ দাদা বাইদেউসকল আৰু সহপাঠীসকল, আজি মই এই জনা পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত আহিন মাহৰ শুক্লা দশমী তিথিত বৰদোৱাৰ আলিপুখুৰীত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। সৰুতে মাকৰ মৃত্যু হোৱাৰ বাবে বুঢ়ীমাক খেৰসুতীয়ে শংকৰক ডাঙৰ দীঘল কৰে। 12 বছৰ বয়সলৈকে তেওঁ পঢ়া শুনা নকৰি ৰিচিঙালি কৰি ঘূৰি ফুৰিছিল। বাল্যকালত তেওঁৰ শাৰীৰিক বল অসীম আছিল। এবাৰ তেওঁ বাৰিষা কালত ভৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি পাৰ হৈছিল। আন এবাৰ তেওঁ এটা শালগৰুৰ শিঙত ধৰি বগৰাই দিছিল। এই দুটা কথাৰ পৰা ইয়াৰ প্ৰমাণ এই দুটা কথাৰ পৰা পাওঁ। 12 বছৰ বয়সত বুঢ়ীমাক খেৰসুতীয়ে শংকৰক মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিয়ে। শংকৰে অ আ ক খ খন ভালদৰে শিকিয়েই এটা কবিতা লিখি মহেন্দ্ৰ কন্দলীক আচৰিত কৰি তুলিছিল। কবিতাটো হ'ল কৰতল কমল কমল দল নয়ন ভৱদেৱ গহন গহন শয়ন। কবিতাটো শুনি গুৰু ইমান অভিভূত হৈছিল যে শংকৰ নামটোৰ পিছত দেৱ লগাই দিয়ে আৰু তেতিয়াৰ পৰাই তেওঁৰ নাম শংকৰদেৱ হ'ল। ইমানখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।